ইভিনিং স্টুডেন্ট তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰলৈ স্বাগতম জনাইছো। আমি আজি আলোচনা কৰিম 10মান শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 1.1 ৰ পাৰ্ট 3 আৰু ইয়াতে আমি আলোচনা কৰিম প্ৰশ্ন নম্বৰ 3 ৰ পৰা। ভিডিঅটো সম্পূৰ্ণ শেষলৈ চাবা আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবা যাতে পৰৱৰ্তী ভিডিঅখিনি নোটিফিকেশনখিনি পাই থাকা। 3 নম্বৰ প্ৰশ্নটো হ'ল 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। দুটা দল এটা হ'ল 616 এটা সৈন্য বাহিনী গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? চোৱা, উচ্চতম সংখ্যা উলিয়াবলৈ আমি কি কৰিম, এইটো সাধাৰণভাৱে কৰিব পাৰি, কিন্তু আমি ইউক্লিডৰ কলন বিধিৰ সহায় ল'ম। ইউক্লিডৰ কলন বিধিত চোৱা, ইউক্লিডৰ কলন বিধিৰ পৰা আমি কি পাওঁ? দুটা সংখ্যা 616 আৰু আমাৰ এটা হ'ল 32। এতিয়া এই দুটা সংখ্যা চোৱা, কোনটো ডাঙৰ? 616। 616ক আমি হৰণ কৰিম 32 ৰে। হৰণ কৰি চোৱা, 616ক আমি কিহেৰে হৰণ কৰি আছো? 32 ৰে। যেতিয়া 32 ৰে হৰণ কৰিম, চোৱা 61ত কেইবাৰ যাব? একবাৰ যাব। 1 2 গুণ 2, 1 3 গুণ 3। 1ৰ পৰা 2 নাযায়, 1 ধাৰ কৰা। 11ৰ পৰা 2 গলে কিমান থাকে? 9। 5ৰ পৰা 3 গলে 2। তলত 6টো নামি আহিব। এটা 296ত 32 কেইবাৰ যাব? 9 বাৰ দি চোৱা। 9 2 গুণ 18, হাতত কিমান থাকিল? 1। 9 3 গুণ 27 আৰু 1 28। 6ৰ পৰা 8 নাযায়, 16ৰ পৰা 8 গলে 8, 8ৰ পৰা 8 গলে 0, 2ৰ পৰা 2 গলে 0। কেইবাৰ গ'ল? 19 বাৰ। কিমান থাকিল? 8। এতিয়া আকৌ 8ৰে কিমান বাৰ গৈছে? 19 বাৰ। থাকিল কিমান? 8। এতিয়া আমি আকৌ 8ৰে কাক হৰণ কৰিম? 32ক। 4 8 গুণ কিমান? 32। 32ৰ পৰা 32 গলে 0। এতিয়া চোৱা, 32 ইকুৱেল 8 into 4, 0। এতিয়া ভাগে আমি কি পাইছো? ভাগে আমি কি পাইছো? 0। আৰু আমাৰ গসাউ কিমান হ'ব ইয়াত? ইয়াতে আমাৰ যিটো ভাজক আছে 8, গতিকে স্তম্ভৰ উচ্চতম সংখ্যা হ'ব, স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব? 8। এতিয়া আমি 4 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। চাৰি নম্বৰ প্ৰশ্নটো হ'ল, ইউক্লিডৰ কলন বিধিৰ সহায়ত বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই চোৱা, অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m plus 1 আৰ্কিৰ য'ত এটা কোনোবা অখণ্ড সংখ্যা, চোৱা, য'ত m কোনোবা এটা অখণ্ড সংখ্যা, এটা m হ'ব, m এটা কোনোবা অখণ্ড সংখ্যা। তোমালোকৰ কিতাপত প্ৰশ্ন আছে, চালে গম পাবা যে ইয়াতে চোৱা আমাক কি কৈছে, ইউক্লিডৰ প্ৰমেয়িকাৰ সহায়ত
যিটো কলন বিধি আছিল সেইটোৰ সহায়ত আমি কি কৰিব লাগে অখণ্ড সংখ্যা ওলাব লাগে তা বৰ্গ কৰিব লাগে সো পোনপ্ৰথমে আমি কি কৰিম সলিউশন অখণ্ড সংখ্যা আমি লৈ লম লেট a আৰু b দুটা a আৰু b দুটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা য'ত য'ত a greater than b আৰু b equal 3 কাৰণ 3m কৈছে 3m plus 1 কৈছে গতিকে আমি b ৰ মান কিমান লম 3 এতিয়া ইউক্লিডৰ চোৱা ইউক্লিডৰ কলন বিধি বিধিৰ পৰা পাও কি পাও a equal bq plus r আৰু ইয়াতে r ৰ ভ্যালুটো কি হয় এতিয়া চোৱা আমি ইয়াতে a ৰ ভ্যালু আমি ওলাই থাকিম b ৰ ভ্যালু হল 3 b ৰ ভ্যালু 3 হোৱাৰ লগে লগে r ৰ ভ্যালু কি হৈ যাব 0 1 আৰু 2 এতিয়া আমি যেনেকে 2 নম্বৰ অংকটো কৰিছিলো আগৰ ভিডিও তেনেকে আমি কৰিম তাতে অখণ্ড যুগ্ম কথা কৈছে ইয়াতে বৰ্গৰ কথা কৈছে চোৱা r equal 0 বহাই দিয়া a equal 3q plus 0 এতিয়া ইয়াক বৰ্গ কৰিব লাগে অখণ্ড সংখ্যা কি পালো a equal 3q plus 0 মানে a equal 3q পালো ইয়াক বৰ্গ কৰি দিম a square 3q so a square 3q square a square ইয়াক আমি লিখিব পাৰি 3 into 3 q square এতিয়া a square equal সোয়া আমাৰ m যেহেতু যিকোনো অখণ্ড সংখ্যা আছিল গতিকে আমি এতিয়া কি কৰিম আমি এইখিনি 3 to লৈ বাকিখিনি আমি কি ধৰি লম সোয়া to q square আছিল এতিয়া 3q square আমি m ধৰিম য'ত m equal 3q square কাৰণ আমি জানো m যিকোনো অখণ্ড সংখ্যা এতিয়া এগেইন আকৌ আমি কি পাম r ৰ মানটো 1 বহাই দিম 1 বহাৰ লগে লগে a equal আমি কি পাম a equal আমি r ৰ মানটো 1 বহাম a equal পাম আমি সোয়া 1 বলে কি পাম 3q plus 1 পাম এটা দুই ফালে স্কয়ার করে দিয়া a square equal 3q plus 1 whole square হৈ যাব আমাৰ অখণ্ড সংখ্যাটো আছিল এটো স্কয়ার সো অখণ্ড সংখ্যাটো আছিল a equal 3q plus 1 আৰু আমি কি কৰিছো ইয়াক স্কয়ার কৰিছো এতিয়া a plus b whole square সূত্ৰ আছিল নহয় সূত্ৰটো আছিল a plus b whole square তোমালোক প্ৰথম ভিডিওত মই দি দিছিলো a
প্লাস বি হোল স্কোয়ার এ স্কোয়ার প্লাস 2ab প্লাস বি স্কোয়ার। এতিয়া a মানে 3q আৰু b মানে 1, a স্কোয়ার ইকুয়াল 3q স্কোয়ার মানে a স্কোয়ার প্লাস 2ab প্লাস বি স্কোয়ার। সিফালে কৰো আমি চোৱা। এতিয়া a স্কোয়াৰক a স্কোয়ার তো থাকিবই ইকুয়াল 3ক স্কোয়ার কৰিলে 3 কি স্কোয়ার কৰিলে 9 পাম q স্কোয়ার পাম। আৰু ইয়াক চোৱা 2 1 যা 2 2 1 গুণ 2 আৰু 2 3 গুণ কিমান পাম 6 q প্লাস 1ৰ বৰ্গ কৰিলে 1 1 গুণ 1। এতিয়া চোৱাচোন গোটেইখিনিৰ পৰা 3 কমন ল'ব পাৰি নে? চোৱা গোটেইখিনিৰ পৰা আমি কি কমন ল'ব চেষ্টা কৰিম এতিয়া 3 কমন ল'ব চেষ্টা কৰিম। চোৱাচোন এটা লাইন বঢ়াই দিও a স্কোয়ার ইকুয়াল 3 into 3 q স্কোয়ার লিখিব পাৰো 3 into 2 q স্কোয়ার প্লাস 1। এতিয়া আমি 3 কমন লম। সো 3 কমন ললে 3q স্কোয়ার থাকিব 3 কমন ললে 2q থাকিব প্লাস 1। সো এইখিনিৰ পৰা 3 আমি কমন লৈছো 3q স্কোয়ার প্লাস 2q থাকিছে 1ৰ লগত 3 নাই সেইকাৰণে 1 টো ব্ৰেকেটৰ বাহিৰত লিখিছো। এতিয়া a স্কোয়ার ইকুয়াল 3m প্লাস 1 যোগ m ইকুয়াল 3q স্কোয়ার প্লাস 2q। এতিয়া চোৱাচোন আমি পালো না কি কি পালো? এটা পালো আমি 3m আমাক দিছে 3m প্ৰশ্ন আৰু এটা পালো 3m প্লাস 1 আমাৰ প্ৰশ্নত দিছে 3m প্লাস 1। গতিকে আমি পাই গলো আৰু এটা আৰৰ মান আছিল আমাৰ 2 গতিকে আৰৰ মান বহাব আৰু নালাগে কাৰণ আমি পাই গলো। গতিকে আমি এতিয়া লিখি দিম প্ৰশ্নটো যে কি লিখিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যবহাৰ কৰি দেখুওৱা হল যে যিকোনো যোগাত্মক ব্যৱহাৰটো মুছি গৈছে মই আকৌ লিখি দি আছো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই বৰ্গই 3m নাইবা 3m plus 1 আৰ্হিৰ য'ত m
এটা কোনোবা অখণ্ড সংখ্যা। এতিয়া আমি 5 নম্বৰ কুৱেশ্যন আলোচনা কৰিম। থুলমূলকে এইটো বুজাই দি আছো যে আমাৰ অখণ্ড সংখ্যা ওলাব লাগে, এমৰ লগত যিটো ভ্যালু আছে নহয় সেইটো বি হিচাপে ধৰি লবা, বি ধৰিলে আৰু ওলাই যাব, বিতকৈ 1 কম, আৰু তাৰপিছত তুমি কি কৰিবা, অখণ্ড সংখ্যাটো ওলালা বিৰ মান বহাই কেনে, তাৰপিছত স্কয়াৰ কৰি দিবা, 3 কমন লবা, যেহেতু আমাৰ 3 এম কৰিব লাগে। এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। 5 নম্বৰ আৰু 4 নম্বৰ সেম, অলপ বেলেগ। চোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো, এতিয়া কি কৈছে আমাক ঘনফল মানে কিউব কৰিব কৈছে, 9m 9m plus 1 নাইবা 9m plus 8 আৰ্হিৰ ভ হৈছে, এইটো আৰ্হিৰ ৰ হ'ব। এইটো এতিয়া চোৱা সলিউশন কৰিম। প্ৰথমে আমি অখণ্ড সংখ্যাটো ধৰি লম, লেট a আৰু b দুটা কোনোবা যিকোনো লিখিব পাৰা তুমি, কোনোবা যোগাত্মক অখণ্ড সংখ্যা। যোগাত্মক অখণ্ড সংখ্যা য'ত a greater than b আৰু a greater than b আৰু b equal 9, b equal ইয়াত কিমান 9, কাৰণ m ৰ লগত কি আছে 9 আছে। ইউক্লিডৰ কলন বিধি বা বিভাজন প্ৰমেয়িকাৰ পৰা পাওঁ প্ৰমেয়িকা কাক কয় আৰু কলন বিধি কাক কয় তোমালোকক কৈছোৱে, যে আমি যেতিয়া সূত্ৰটো লিখিম কলন বিধি, আৰু ইয়াৰ সহায়ত যেতিয়া কোনো বস্তু প্ৰমাণ কৰিম তেতিয়া প্ৰমেয়িকা হৈ যাব। বিধি পৰা পাওঁ কি পাওঁ, a equal bq plus r। আকৌ লিখি দি আছো, a equal bq plus r, য'ত r ৰ ভ্যালুটো কি হয় b হয়। এতিয়া a equal আমি কি লিখিম 9q, কাৰণ b ৰ ভ্যালু এতিয়া কিমান 9 পাইছো নহয়, আকৌ লিখি দি আছো, চোৱা a equal bq প্লাস কিমান r, কিন্তু v ৰ ভ্যালু আমি কিমান পাইছো 9, গতিকে আমি এতিয়া b ঠাইত আমি কি লিখি দিম 9, 9 লিখি দিয়া, তেনেহলে r ৰ ভ্যালু চেঞ্জ হৈ যাব, 0 হ'ব, 1 হ'ব, 2 হ'ব, 3 হ'ব, বিতকৈ কম। 0 1 2 3 4 5 6 7 8 9 নহব। এতিয়া আমি কি কৰিম, r ৰ ভ্যালু খিনি বহাই দিম, r ৰ ভ্যালু বহাই দি আছো। চোৱা r ইকুৱেল আমি কি বহাই দি আছো 0, তেনেহলে a ইকুৱেল 9q plus 0। এতিয়া আমাক কি কৈছে কিউব কৰিব, অখণ্ড সংখ্যাটো আমি কি পালো a ইকুৱেল 9q plus 0 পালো, ইয়াক আমি এতিয়া কিউব কৰিম। চোৱা বৰ্গ কৰিব কৈছিল 4 নম্বৰত, ইয়াতে কৈছে কিউব, বৰ্গ নহয় কিউব কৰিব কৈছে আমাক।
a কিউব এতিয়া 9 into 9 into 9 into q কিউব into নিলিখলে হয় q কিউবৰ লগত এতিয়া চোৱা 9 so a কিউব 9 মই কমন লৈছো বাকি থাকিল তোমাৰ চোৱা 81 m যত m equal 81 q কিউব কাৰণ আমি আগতেই পালো যে m টো কি হয় কোনোবা অখণ্ড সংখ্যা আকৌ চোৱা আকৌ আমি কি কৰি আছো যে আমি এতিয়া r ৰ মানটো 1 বহাই দিম তেতিয়া হলে চোৱা a equal 9 কিউব প্লাস কি হৈ যাব 1 এটো অখণ্ড সংখ্যা হল r ৰ ঠাইত আমি কি বহাই দিছো চোৱা r ৰ ঠাইত আমি কি বহাই দিছো প্ৰথমত শূন্য বহাইছিলো এতিয়া 1 বহাই দিছো গুটে কেটা ভ্যালু আমি প্ৰয়োজন হলে বহাই চাব লাগে আৰু যদি আমাৰ উত্তৰ ওলাই যায় তাহলে নাচালেও হয় চোৱা এতিয়া সেকেন্ড ভ্যালুটো আমি বহাই চাইছো কিউব কৰি দিয়া এতিয়া a কিউব 9 কিউব প্লাস 1 হোল কিউব এটা আমি অলপ আগতে a স্কয়ার a প্লাস b হোল স্কয়ার ফর্মুলা পাইছিলো এটা a প্লাস b হোল কিউবৰ ফর্মুলা পাম a কিউব প্লাস 3 a স্কয়ার b প্লাস 3 a b স্কয়ার প্লাস b কিউব এতিয়া চোৱা বেলেগ ধৰণে লিখিব পাৰি 3a টো কমন লৈ a plus b ও তুমি লিখিব পাৰা এতিয়া চোৱা আমি a কিউব লিখি কিনে ফৰ্মুলাটো পাতি দিম a কিউব চাইছানে a কিউব প্লাস 3 a স্কয়ার প্লাস আকৌ লিখিছো 3 a স্কয়ার প্লাস 3a স্কয়ার b হ'ব ইয়াতে তাৰ পিছত 3a b স্কয়ার প্লাস b কিউব এটা সলভ কৰি দিয়া a কিউব সোয়া 9 into 9 into 9 q কিউব ইফালে সোয়া 3 গুণ 3 9 into 9 into q স্কয়ার প্লাস একক স্কয়ার করলে একে 3 গুণ 3 9 q প্লাস 1 q q তো ইনটু রাখিছো ইনটু না রাখিলেও হ'ব এতিয়া 9 কমন লোৱাছোন কিমান থাকিব 9 9 গুণ 81 81 q কিউব 9 যদি কমন লোৱা যেহেতু 9m বনাব লাগে গতি আমি 9 কমন লৈ আছো 3 9 গুণ কিমান 87 স্কয়ার এটো স্কয়ার তাৰ পিছত আমি কি পাই আছো 9 যদি কমন লও এটা অনলি 3 থাকিব সো 1 ৰ লগত 9 এ নাই গতি 1 টো আমি এক্সট্ৰাকে পাতি আছো এতিয়া সোৱা এইখিনি আমি ইফালে লিখি আছো সো এইখিনিৰ পৰা আমি কি পালো a কিউব ইকুয়াল 9m প্লাস 1 আমি দুটা পাই গল 9m আৰু 9m plus 1 আমাৰ এটাই আছে মাত্ৰ এতিয়া যত m equal m ৰ ভ্যালু কি আছে 81 q কিউব plus 27 q square plus 3q এতিয়া সোয়া আমি আকৌ যেহেতু আমাৰ আৰু এটা বনাব লাগে r ৰ ভ্যালু আমি 2 পাতি দিম 2 পাতাৰ লগে লগে a equal 9q a equal plus 2 পাই যাম কিউব কৰি দিয়া a cube equal 9q plus 2 whole cube এতিয়া
এতিয়া সো a কিউব মানে 9 কিউব প্লাস 3a স্কয়ার b প্লাস 3a b স্কয়ার প্লাস b কিউব এটা ভাঙি দিয়া 9 into 9 into 9 into কিউব 3 2 গুণ 6 9 into 9 কিউ স্কয়ার 2 কে স্কয়ার করলে 4 4 3 গুণ 12 কিউ তিনটা 2 পূরণ করে 2 দ্বিগুণ 4 4 দ্বিগুণ 8 গতিকে আমার ইয়াতে কিমান হ'ব 8 হৈ যাব এটা আগত আমি লিখি লও 12 কিউ প্লাস 8 এতিয়া সোৱাচোন এটা বস্তু আৰু লিখিব লাগিব এইখিনি কি লিখিব লাগিব সোৱা প্লাস 12 into 9 কিউ এতিয়া আমি যত যত 9 আছে কমন লম কমন লোৱাৰ লগে লগে 9 গুণ 81 কিউ কিউ আহি যাব 9 আহি গলে 9 6 গুণ 54 কিউ স্কয়ার আহি যাব 9 আহি গলে 12 কিউ থাকিব ইয়াৰ লগত 9 নাই এতিয়া সোৱা আমাৰ কি হৈ গল a কিউব ইকুয়াল 9m প্লাস 8 আহি গল আৰু m ৰ ভ্যালুটো 81 কিউ কিউব প্লাস 54 কিউ স্কয়ার প্লাস 12 কিউ এইখিনি পালো আমি চোৱা m ৰ ভ্যালু এতিয়া তোমালোকে নিশ্চয় পালা আৰু এটা পাই গলো নহয় হৈ গল r ৰ মান আৰু বাকি বহাব নালাগে এটাকে তলত লিখি দিয়া কৰপা লিখিবা যে ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা হল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো তোমালোক প্ৰশ্নটো চাই লিখিবা মই এনসারটো খালি লিখি দিয়াছো যে ঘনফলটো কি কি হ'ব 9m plus 1 বা 9m plus 8 আহি যত m যত m কোনোবা এটা অখণ্ড সংখ্যা নিশ্চয় বুজি পাইছা আমি বিৰ মান এতিয়া 9 লৈছো r ৰ মান উলাইছো r ৰ মান 9 তকৈ এক কম হৈছে আৰু আমি কি কৰিছো বহাই দিছো প্ৰতিটো ক্ষেত্ৰত বহুৱাই আমি কি কৰিছো কিউব কৰি দিছো বাকি বেছি আমি কৰা নাই আৰু আমাৰ যেতিয়ালৈ তিনটা উত্তৰ উলাই গৈছে তিনটা তেতিয়া আমি কৰা বন্ধ কৰি দিছো এতিয়া সোৱা আমি 6 নম্বৰ প্ৰশ্নলৈ আলোচনা কৰিম 6 নম্বৰ প্ৰশ্নটো সোৱা হিমাদ্ৰীয়ে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰৰ এক বিশেষ ৰূপত থাকি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকট প্ৰদৰ্শন কৰিব পাৰে থোপত প্ৰকাশ কৰিছে 625টা আৰু 325টা এতিয়া আমি কি কৰিম ইউক্লিডৰ কলন বিধিৰ সহায়ত আমি ইয়াক সমাধান ওলাম গহা ওলাম So, ইউক্লিডৰ
কলন বিধিৰ পৰা কি পাম চোৱা আমি পাও যে 6 to 5 আৰু 3 to 5 আটাইতকৈ ডাঙৰ হ'ব কি 6 to 5 গতিকে 6 to 5 আমি কিহেৰে হৰণ কৰিম 3 to 5 এৰে চোৱাচোন হৰণ কৰি কেইবাৰ যায় 6 to 5 3 to 5 কেইবাৰ যাব একবাৰ 1 5 গুণ 5 1 টো 5 ৰ ওপৰত বহালে হ'ব 1 2 গুণ 2 1 3 গুণ 3 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 2 গলে 0 300 থাকিব একবাৰ গল 300 থাকিল এতিয়া 0 ওলোৱা নাই গতিকে আমি এতিয়া 300 ৰে 325 হৰণ কৰিম একবাৰ যাব 300 5 2 25 চোৱাচোন 325ক আমি কিহেৰে হৰণ কৰিছো 300 ৰে কিমান ওলালে একবাৰ 25 থাকিলে এতিয়া কো আমি 25 ৰে 300 হৰণ কৰিম চোৱা কেইবাৰ যাব 30ত একবাৰ 30 ৰ 25 গলে 5 50ত দুইবাৰ এতিয়া আমি ভাগে শূন্য পালো নহয় গতিকে শূন্য এতেকে গহাও আমাৰ কিমান 25 কাৰণ ভাজক ইয়াতে 25 গতিকে থুপৰ সংখ্যা হ'ব থুপৰ সংখ্যা কিমান হ'ব 25 এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম সো 7 নম্বৰ প্ৰশ্নটো কি আছে 7 নম্বৰ প্ৰশ্নটো আমাৰ 7 নম্বৰ আৰু এইখন অনুসলনি অন্তিম প্ৰশ্ন দুডাল ৰছিৰ দৈৰ্ঘ্য ক্ৰমে 64 আৰু 80 cm দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকোনো নৰি ৰুজুৱাকৈ দুয়োডাল ৰছিৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক সংখ্যা সো আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম ইউক্লিডৰ কলন বিধি পাও চোৱা ইয়াতে 64 আৰু কি আছে 80 ডাঙৰ কোনটো 80 80 ক আমি কিহেৰে হৰণ কৰিম 64 ৰে হৰণ কৰি দিয়া কেইবাৰ যাব একবাৰ 10 ৰ পৰা 4 গলে 6 7 ৰ পৰা 6 গলে 1 16 থাকে এতিয়া আমি আকৌ 64 ৰে 16 হৰণ কৰিম পছে জানাই তোমালোকে मतलब 64 16 ৰে হৰণ কৰিম এতিয়া আমি 64 কিহেৰে হৰণ কৰিম 16 ৰে 4 6 গুণ 24 ৰ 4 হাতত থাকে 2 4 গুণ 4 6 শূন্য ওলাই গল ন 64 পৰা 64 গলে শূন্য 4 বাৰ গল শূন্য এতিয়া চোৱা ভাগে শূন্য গহা ও চোৱা 16 এতেকে সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব মুছি গল মই আকৌ লিখি দি আছো চোৱা বাখে কিমান শূন্য গতিকে গহা ও কিমান হ'ব চোৱা 16 কাৰণ ভাজক আছিল 16 এতিয়া চোৱা আমাৰ ৰছিৰ সৰ্বাধিক দৈৰ্ঘ্য এতেকে সৰ্বাধিক দৈৰ্ঘ্য 16 কিমান হ'ব সেন্টিমিটাৰ এতিয়া 1.1 অনুহলনিৰ
আগত যিখিনি উদাহৰণ আছে মই ইয়াতে লিখি দিছো, তোমালোকে নিজে ট্ৰাই কৰি চাবা অনুশীলনীৰ আধাৰত। যদি কিবা অসুবিধা পোৱা কমেন্ট সেকশনত জনাবা। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আমি 1.2 অনুশীলনী আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম।